নমস্কাৰ সকলোকে মই আজি মানে বহুত দিনৰ পিছত এনেকৈ ৰেচিপি ভিডিঅ' এটা লৈ আহিছোঁ। বৰ ভালকৈ ভিডিঅ' কৰিব নাজানো, এডিটো কৰিব নাজানো, যেনেকৈ পাৰোঁ তেনেকৈ আপোনালোকৰ ওচৰলৈ আগবঢ়াওঁ আৰু মানে মাংস অকণমান আনিছিলে, তাৰপিছত চিকেন হয়, তাকে ভাবিলোঁ আজি বনাওঁ, অলপ বেলেগ ধৰণে বনাম বুলি ভাবিছোঁ, সেইবাবে আপোনালোকৰ আগতে দেখাবলৈ লৈছোঁ। তো মই প্ৰথমতে মাংসখিনি অকণমান সিজাই ল'লোঁ, সিজাই পেলাই মানে টুকি ল'লোঁ মাংসখিনি আৰু পানীখিনি পেলাই দিলোঁ এইখিনি পানী। আৰু ইফালে মই এই পিঁয়াজ, নহৰু, আদা এনেকৈ মানে মিক্সিত পিচি ইফালে বেলেগ এখন কেৰাহীত সেয়া ভাজি আছোঁ। তাৰপিছত এইফালে আকৌ মাংসখিনি মই দুভাগ কৰি লৈছোঁ, যিহেতু অকণমান সৰহ আছিলে আৰু কাৰণ এইটো বনাম কেনেকুৱা হয়, কি সিহঁতি খায় নে নাখায় ল'ৰা ছোৱালীকেইটা নাজানো, সেইবাবে দুভাগ বেলেগ বেলেগকৈ বনাবলৈ লৈছোঁ। আৰু এইফালে মই সিজাই লোৱা মাংসখিনি অলপ আধাখিনি এইফালে বেলেগ আকৌ এবাৰ সিজাই আছোঁ, মানে পানী অকণ দি পেলাই। আৰু আনফালে মই এইফালে পিঁয়াজ মানে পিচি লোৱা পিঁয়াজ, নহৰু, আদা সেইখিনি মই ধুনীয়াকৈ ভাজি আছোঁ। লগত এটা বিলাহীও দিছিলোঁ, পিচি লওঁতেই দি দিছোঁ একে কোবতে, যিহেতু লৰালৰি সময় হৈ আছে আৰু দুইফালে দুইটা বটাই দিছোঁ কাৰণ সময়ৰ বৰ অভাৱ। সোৱাদ অনুসৰি নিমখ আৰু হালধি দি দিছোঁ। বইল মাংস কিন্তু অকণমান হালধি দি দিছোঁ কাৰণ বগা বগা হৈ থাকিলে দেখিবলৈ বেয়া লাগিব। আৰু এইফালে আকৌ লৈছিলোঁ ভাঙোন মাছ কেইটামান, সেইকেইটাও বোলো বাচিবলৈ লওঁ বুলি উলিয়াই লৈছিলোঁ, কিন্তু অৱশ্যে বাচা নহ'লে কাৰণ ইমানখিনি নোৱাৰি মিলাবলৈ। দুফালে যিহেতু কেৰাহী দুখন পাতি দিছোঁ আৰু ধৰিও যাব, সেইকাৰণে মানে বনোৱা নহ'লে। তাৰপিছত এইখিনি মাংসখিনি ভালদৰে উতল অহাৰ পিছতে মই সৰু সৰুকৈ কাটি লোৱা মিহি মিহিকৈ পিঁয়াজ দি দিছোঁ, অকণমান ডাঙৰ চাই দুটা দি দিছোঁ পিঁয়াজ, আৰু আদা নহৰু ধুনীয়াকৈ পিচি লোৱা তাৰো সেয়াও ইয়াতে দি দিছোঁ। দি পেলাই আকৌ অলপ সময় ঢাক মাৰি দিলোঁ উতলিবৰ কাৰণে। আৰু ইফালেও মই এইখিনি বনাই আছোঁ মাংসটো, তাতো মই তেনেকৈ ভাজি আছোঁ। আৰু ইফালে দি দিছোঁ আলু কেইটুকুৰামান, মাংস নিদিলে বেয়া লাগে সেইবাবে আলু দিছোঁ। দি পেলাই সেয়াটো আৰু সাধাৰণ যেনেকৈ আমি সদায় বনাই থাকোঁ তেনেকৈয়ে এনেকৈ বনাইছোঁ মাংসটো, আৰু লৰাই থাকিব লগা হৈছে। আৰু বাকী মাংসখিনি যিখিনি আছিলে সেইখিনি তাতে দি পেলাই ভাজি আছোঁ। আৰু সকলোৰে মানে কি কেতিয়াবা এনেকৈ বনাবলৈ মন যায়, তেল নোহোৱাকৈ মাংস খাই খুবেই ভাল লাগে, কিন্তু এনেকৈ বনাই খাই চাবচোন, কেতিয়াবা খুব ধুনীয়া সোৱাদ এটা হয়। আৰু মোৰ এই মাংসখিনি ধুনীয়াকৈ সিজি গৈছে। এতিয়া মই বইল কৰি থোৱা আলু এটা আছিলে, আলুটো মই ইয়াতে দি দিছোঁ, ধুনীয়াকৈ পিটিকা কৰি পেলাই দি দিছোঁ। তেতিয়া মানে আলুটো দি দিলে বস্তুটো খুব ধুনীয়া হয়, গ্ৰেভি এটা হৈ যায়, ডাঠ হৈ আহে, আৰু সেইবাবে মই আলুটো পিটিকি পেলাই দিছোঁ বইল মাংসটোত। আৰু এইফালে মই এইখিনি মাংসও হৈ আছে আৰু এইফালে মই তিয়াই থৈছিলোঁ যিটো মছলাটো গৰম পানীত তিয়াই থৈ দিওঁ, জিৰা গুড়ি, ধনিয়া গুড়ি এনেকৈ, তো সেইখিনি মই তাতে দি দিছোঁ। জিৰা গুড়ি, ধনিয়া গুড়িখিনি গৰম পানীত তিয়াই থ'লে খুব ধুনীয়া